গুড মৰ্ণিং বন্ধুসকল। SSC GD ৰিজাল্টৰ কাৰণে বহুত ল'ৰা ছোৱালী এতিয়াও ৱেইট কৰি আছে আৰু বহুতৰে মানে মনত ভয় ভাৱ সোমাই আছে যে কি হ'ব কি নহ'ব, কাট অফ কিমান যাব। কাৰণ বহুত ল'ৰা ছোৱালীও এইটো অসম পুলিচত যেনেকৈ জড়িত হৈ আছে, SSC GDটো বহুত আমাৰ অসমৰ ল'ৰা ছোৱালী জড়িত হৈ আছে। আৰু অসমৰ বুলিয়ে নহয়, গোটেই ভাৰতৰ ল'ৰা ছোৱালী, কাৰণ এইটো ভেকেঞ্চি বহুত বেছি হয় আৰু ইয়াত বহুত কেণ্ডিডেট থাকে আৰু কোৱালিফায়াৰ বেছি হয়। সেইটো কাৰণে মানে এতিয়া কালি পৰহি এইকেইদিনতে এখন ন'টিচ ওলাই আছে, কিন্তু সেইখন ফেক হয়। কাৰণ যোৱাকালিয়ে ৰিজাল্ট দিয়া কথা আছিলে সেইখনৰ মতে, কিন্তু সেইখন ফেক হয়। সেইবোৰ মানে বাহিৰৰ ল'ৰা ছোৱালীয়ে তেনেকৈ এডিট কৰি বনাই দিব পাৰে, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে নবনায়। এতিয়া মোৰ মতে মানে ৰিজাল্টটো অহা সপ্তাহ বা এসপ্তাহৰ ভিতৰতে দিব, ফাইনেল ৰিজাল্ট। কাৰণ কেলৈ CISFৰ জইনিং 5 জানুৱাৰীৰ পৰা আছে, ট্ৰেইনিং ষ্টাৰ্ট হ'ব CISFৰ জানুৱাৰীৰ পৰা শুনামতে। সেইটো কাৰণেতো ডিচেম্বৰত 15 তাৰিখৰ 10 তাৰিখৰ আগততো ৰিজাল্ট দিবই লাগিব, কাৰণ সেইখিনি জইনিং কৰিবলৈ আছে। আকৌ যদি ৰিজাল্ট যদি দেৰিকৈ দিয়ে তেহেঁতৰ জইনিং কৰিবলৈ দিগদাৰ হ'ব, কাৰণ এইবোৰ ট্ৰেইনিংটোতো প্ৰায় দূৰতে হয়। আমাৰ অসম পুলিচৰ লেখীয়া নহয় যে আজি ৰিজাল্ট দিলোঁ তাৰ দুদিনৰ পাছত জইনিং দিলোঁ, তেনেকুৱা নহয়। ইয়াৰ অলপ বেলেগ ছিষ্টেম আছে। সেইটো কাৰণে আজি 10 তাৰিখৰ ভিতৰতে ৰিজাল্টটো দি দিয়াৰ পূৰা সম্ভাৱনা আছে। মানে সম্ভাৱনা কি, দিবই লাগিব, কাৰণ নহ'লে ল'ৰা ছোৱালীবোৰ দিগদাৰ হ'ব। এতিয়া কাট অফ কিমান যাব, কাট অফৰ বহুতৰ এটা কাট অফ প্ৰশ্ন যে কিমান যাব কাট অফ মোৰ মতে আমাৰ জেনেৰেলখিনি 85ৰ ওপৰত যিমানখিনি ল'ৰা আছা সেইখিনি প্ৰায় পাই যাবা। আৰু OBC 80 ওপৰত থাকিব, 81 82 তেনেকুৱাখিনিয়ে পাই যাব। আৰু SC ST খিনি 79 70 তেনেকুৱাৰ পৰা বনিব, আৰু SC 75 76 তেনেকুৱাৰ পৰা বনিব মই ভাবোঁ মানে। কাৰণ পাছ কৰা ফেইল কৰা চব এইখিনি গোটেইখিনি উলিয়াই ল'ব লাগিব, তেতিয়াহে ওলায়। সেইটো কাৰণে মই এইখিনি অলপ চাই চিতিয়ে মানে কাট অফটো বনাইছোঁ, মনতে এটা আইডিয়া কৰি পিনে। সম্ভৱ মানে 80 ওপৰত যিখিনি আছে সেইখিনি ছেফ বুলি ভাবা, আৰু 95 ওপৰত যিখিনি আছে জেনেৰেল সেইখিনি ছেফ। আৰু ছোৱালীও তেনেকৈ একেই, 67 68 70 72 তেনেকুৱা ছিষ্টেমত যিখিনি ছোৱালী আছে কাষ্ট ৱাইজ সেইখিনিও তোমালোকে চাকৰি পাই যাবা। আৰু এটা কথা ভাল যে ইয়াত যিখিনি ল'ৰা ছোৱালী সোমাই আছে, ইয়াৰ কিছুমান ল'ৰা ছোৱালী এবাৰ যিখিনি SSC GDত পাব, তাৰে সেই ল'ৰা ছোৱালী আমাৰ অসম পুলিচতো ফিজিকেলত ভাল ভাল নম্বৰ পোৱা আছে। মানে সেই ল'ৰা ছোৱালীখিনি এতিয়া SSC GDত পালে গুচি যাব, আৰু আমাৰ যিখিনি মানে ভেকেঞ্চি থাকি যাব বাকী ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল হ'ব ৰিটেনৰ কাৰণে। কাৰণ ফিজিকেলো তেহেঁতি অলৰেডি কাট অফটো উঠাই গুচি যাব, কিন্তু লাষ্টত মেৰিটৰ কাৰণে ভাল হ'ব। কাৰণ চৰকাৰেতো তেহেঁতক গম নাপায় তেহেঁতি চাকৰি পাইছে নাই পোৱা, তেহেঁতকতো মাতি দিব, কিন্তু ৰিটেন দিবলৈ কেণ্ডিডেট নাথাকিব, খালী হৈ থাকিব। যিখিনি থাকিব তেতিয়া ৰিটেন দিব, সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব। সেইটো কাৰণে তোমালোকে এইটো ভালেই। আৰু SSC GDত যিখিনি পাইছা তেহেঁতৰ কাৰণেতো ভালেই হ'ব, কাৰণ চেণ্ট্ৰেলৰ চাকৰি আজিকালিতো দৰমহাও বেছি, চেণ্ট্ৰেলৰ কৰিবলৈও ভাল, খালী আৰু বাহিৰত থাকিব লাগে। সেইটোৱে ক'লোঁ যে কাট অফটো কৰিলোঁ, আৰু ডেটটো অনুমানিক 7 তাৰিখ ধৰাচোন, 7 তাৰিখে ওলোৱা কথা আছে, চাই লওঁ কি হয়।